নমস্কাৰ মই মধুস্মিতা শইকীয়া আপোনালোক সকলোকে লুকচুটি কলে স্বাগতম জনাইছো আজি বহুত দিনৰ মূৰত আসলতে পূজাৰ আগতে লং ভিডিঅ দিছিলো তাৰ পিছত যেহেতু পূজাৰ আগতে আমাৰ মাজৰ পৰা জুবিনদা নোহোৱা হৈছিলে তেতিয়াৰ পৰাই আসলতে লং ভিডিঅ আমি আপোনালোকলৈ আগবঢ়োৱা নাই আজি বহুত দিনৰ মূৰত আগবঢ়াইছো খুব ধুনীয়া ধুনীয়া কিছুমান কাপোৰ আপোনালোকলৈ লৈ আহিছো যদি হে মন পছন্দৰ হয় তেনেহলে স্ক্ৰিনত যেটো নাম্বাৰ দিয়া থাকে 9706633108 এই নাম্বাৰটোতে কাপোৰযোৰ আছে নে নাই সবিশেষ জানি আপোনালোকে বুকিং ল'ব পাৰিব যোৰহাট ডিস্ট্ৰিক্টৰ ভিতৰত কভাৰ কৰিব পৰা এৰিয়া হলে কেছ অন ডেলিভাৰী ব্যৱস্থা আছে নহলে টিটিডিসিৰ থ্ৰুৱেদি কাপোৰ পঠোৱা হ'ব অসমৰ ভিতৰত হলে আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা শিপিং চাৰ্জ দিব নালাগে আৰু যদিহে আপোনালোক অসমৰ বাহিৰত হয় তেনেহলে এক্সট্ৰা শিপিং চাৰ্জ দিব লাগিব আৰু লগতে আপোনালোকে যিসকলে নতুনকে কাপোৰ লৈছিলে আপোনালোকে কাপোৰৰ কোৱালিটি কেনেকুৱা পাইছে প্লিজ এটা কমেন্ট কৰি জনাব আৰু আমাৰ যদি ভিডিঅ' সমূহ আপোনালোকৰ ভাল লাগিছে বা কাপোৰ কোৱালিটি আপোনালোকে ভাল পাইছে কাপোৰৰ ডিজাইন ভাল দেখিছে তেনেহলে প্লিজ ভিডিঅ' সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব এতিয়া আৰম্ভ কৰিম সব খুব ধুনীয়া এছ কালাৰত আছে খাদি কটনৰ এটা জোৰা সিলভাৰ গুণাত আছে গুটে কাপোৰযোৰ বহুত ধুনীয়া এযোৰ কাপোৰ হয় যদি মন পছন্দ হয় স্ক্ৰিনত দিয়া নাম্বাৰত আমাৰ লগত যোগাযোগ কৰিব খাদি কটনৰ জোৰা এটা সব এছ কালাৰত আছে আসলটো গুটে দেখিছেনে সিলভাৰ গুণা হ'ব সাইডৰ পাৰিখিনি এখিনি সিলভাৰ গুণাতে থাকিব গুটে কাপোৰযোৰ এযোৰ দেখিছেনে সিলভাৰ গুণাতে আছে যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব দাম আহিব 1450 টকা 1450 rupees এখন আহিব তাৰে মেখেলাখন সব এখন আহিব মেখেলাখন এটো আহিব ব্লাউজৰ পিস খুব ধুনীয়া এযোৰ কাপোৰ পিন্ধি আপোনালোকে ভাল পাব মানে কমফৰ্টেবল হয় যিসকলে খাদি কটনৰ জোৰা পিন্ধিছে তেওঁলোকে নিশ্চয় গম পায় কাপোৰৰ কোৱালিটিটো কেনেকুৱা হ'ব আৰু এটা পিস আছে এটো সব পিংকত আছে একে হ'ব সিলভাৰ গুণাতে আছে পিংকত আছে এটো সব বেবি পিংকত আছে খুব ধুনীয়া আসলটো আহিব এযোৰ সাইডৰ পাৰিখিনি এখিনি থাকিব গাত গুটে এনেকে সৰু সৰুকে বুটা থাকিব কাপোৰযোৰ ৰেডি টু এয়াৰ যেতিয়া কৰি পিন্ধিব দুপা আসলতে কাপোৰটো কি পিন্ধিছে একো ধৰিব নোৱাৰিব কাৰণ কাপোৰটোত এটা সাইন থাকে এই কাপোৰটোত আৰু লগতে যেহেতু গুণা কৰা হৈছে সেইটো কাৰণে কাপোৰযোৰ খুব ধুনীয়া এটা মানে ব্ৰাইটনেছ আছে যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব দাম একেই হ'ব 1450 টকা 1450 rupees এখন আহিব মেখেলাখন এটো আহিব ব্লাউজৰ পিস কোনো শকত ওখ মানুহৰ কাৰণে একো ছুটি নহয় মানে ধুনীয়াকে সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব আৰু এতিয়া এযোৰ দেখুৱাম সব খুব ধুনীয়া সফট কোৱালিটিৰ এটা ষ্টেপল কটনৰ জোৰা হয় এটো বিৰাটেই ধুনীয়া একদম আৰু ৰঙাটো যে মানে ৰঙাৰো বহুতখিনি কালাৰ থাকে ন ইয়াত আসলতে কি হৈছে দিঘে এটো ৰেড মাৰি সৰি ব্ল্যাক মাৰিছে আৰু এটো পঠাৰিয়ে নহয় এটো ৰেড আৰু এটো ব্ল্যাক তো গানে কাপোৰৰ যেটো ৰেড কালাৰটো মানে ইমান ধুনীয়া আপোনালোকে ভিডিঅ'ত কিমান ধৰিব পাৰিছে নাজানো আৰু ইয়াৰ এটো যেটো মানে খুটাৰ যেটো ফুল কৰিছে অলপ ঘিসা ৱৰ্ক টাইপৰ আৰু এটোত এটা সাইন আছে এখিনিত এটা সাইন আছে হয়তো ভিডিঅ'ত ভালকে ফুটি নুঠিব পাৰে খুব ধুনীয়া আৰু এটো অলপ গোল্ডেন কালাৰ টাইপত আছে বিৰাটেই ধুনীয়া একদম দূৰৰ পৰা এনে কাপোৰযোৰ যেতিয়া আপোনালোকে ৰেডি টু এয়াৰ কৰি পিন্ধিব একদম কিবা পাটৰ কাপোৰ এযোৰ লুক এটা দিব খুব ধুনীয়া হয় কাপোৰযোৰ দেখিছেনে আৰু সাইডৰ পাৰিখিনি আহিব এইখিনি সব পাৰিখিনিও মৰম লগা আৰু গুটে গাত এনেকা বুটা থাকিব সব দেখিছেনে আৰু এযোৰৰ দাম আহিব 1700 টকা 1700 যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব এখন আহিব তাৰে মেখেলাখন সব এখন থাকিব মেখেলা এইটো আহিব সিম্পলত ব্লাউজৰ পিস 1700 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব খুব ধুনীয়া কাপোৰযোৰ বিৰাট ধুনীয়া তাৰে আৰু এযোৰ দেখুৱাম এযোৰ সব ইয়েলত সিলভাৰ গুণা এযোৰ বৰ মৰম লগা জোৰা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এযোৰৰ দাম আহিব 1700 টকা এযোৰ সব এটা দেখিছেনে গুণা আছে আৰু গুটে গাত এনেকে গুণাৰে সৰু সৰুকে বুটা থাকিব গুটে কাপোৰযোৰতে এখিনি আহিব তাৰে সাইডৰ পাৰিখিনি দাম আহিব 1700 টকা যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমাৰ লগত যোগাযোগ কৰিব খুব ধুনীয়া কাপোৰযোৰ
আৰু এইখন আহিব তাৰে মেখেলাখন এইখন আহিব সব মেখেলা এইটো আহিব ব্লাউজৰ পিস ইয়াত আপোনালোকে সিলভাৰ এনেকুৱা কন্ট্ৰাস্ট কৰিও ব্লাউজ পিন্ধিব পাৰে কিন্তু ভাল লাগিব পিন্ধিলে একেবাৰে ইয়েলো ব্লাউজ নিচিলাই যদি আপোনালোকে সিলভাৰ ব্লাউজটাও কন্ট্ৰাস্ট কৰে ভাল লাগিব কাপোৰটো 1700 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এতিয়া দেখুৱাম দুজুমান টস কটন এযোৰ সব অকণমান হেভি হয় আচলটো টস কটনৰ যোৰা আৰু আপোনালোকে একদম পাৰ্টি মানে বিয়া চিয়া খাব পৰা ধুনীয়া এটা টস কটনৰ যোৰা আৰু এটো যেটো ডিজাইন আছে গছা ডিজাইন আমাৰ একদম পুৰণা এটা ডিজাইন সেউজিয়া আৰু ৰাণী পিংক সেউজিয়া আৰু ৰাণী পিংক খুব ধুনীয়া হয় এই কাপোৰযোৰ এখিনি আহিব সাইডৰ পাৰি পিংক আৰু গ্ৰীনত আছে দেখিছেনে সাইডৰ পাৰিখিনিও মৰম লগা আৰু গুটে গাত এনেকে সৰু সৰুকে বুটা থাকিব যেটো আসলটো ডাঙৰ ডাঙৰকে দিয়া হৈছে দেখিছেনে আসলটো যথেষ্ট ডাঙৰকে আছে একে হ'ব দুইটা সাইডে তেনেকে আসলটো ডাঙৰ ডাঙৰকে আছে মাজত সৰু সৰুকে এনেকে বুটা থাকিব যদি ভাল লাগিছে এই কাপোৰযোৰ স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব বৰ্তমান এই কাপোৰযোৰ গ্ৰীন আৰু ৰাণী পিংকত আছে আৰু যদি আপোনালোকে বেলেগ ধৰণৰ কালাৰটো বিচাৰে আমি এটো বনাই আনি দিব পাৰিম যদি এযোৰ ভাল লাগিছে তেনেহলে আমাৰ লগত স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এযোৰ দাম আহিব 1800 টকা 1800 আৰু ইয়াৰে এখন আহিব সব মেখেলাখনো দেখিছেনে যথেষ্ট ওপৰলৈকে একদম ডাঙৰ ডাঙৰকে এটো গছাটো দিয়া হৈছে 1800 টকা আৰু ইয়াৰে এটো আহিব ব্লাউজৰ পিস আৰামত আপোনালোকে এখন বিয়া খাব পাৰিব যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ পেলাই আমাৰ লগত যোগাযোগ কৰিব দুৱাপা মানে আপোনালোকে কাপোৰযোৰ ৰেডি টু ওয়্যাৰ যেটা কৰি পিন্ধিব আসলতে এযোৰ মানে মিক্স টসে নে বা টস কটনে নে কি ধৰিব নোৱাৰে বহুত ধুনীয়া কোৱালিটিৰ কাপোৰ হয় আৰু এই কাপোৰযোৰ কেবা গৰাকেও বিচাৰিছিলে ৰিষ্টক হোৱা নাছিলে এতিয়া হৈছে আপোনালোকক দেখুৱাই দিছো আৰু যি কেগৰকে বিচাৰিছিলে তেওঁলোকে যদি ভিডিওটো চাই আছে তেনেহলে কাপোৰযোৰ বুকিং কৰিব পাৰিব এযোৰ খুব ধুনীয়া টস কটনৰ যোৰা মুগা ৰঙতে আছে এল্লো কুটাৰে ফুল বাছিছে এযোৰ খুব ধুনীয়া কাপোৰ এযোৰ সব দেখিছেনে ভিডিওত হয়তো আপোনালোকে এতিয়া ভালকে ধৰিব নোৱাৰিব পাৰে এটো খুব ধুনীয়া এটা হালধীয়া এটো ৰঙত ফুলখিনি তোলা হৈছে এখিনি আহিব সব সাইডৰ পাৰিখিনি গুটে গাতে এনেকে সৰু সৰুকে বুটা থাকিব খুব ধুনীয়া হয় কিন্তু হালধীয়াটো মানে ফুলটো যিমান উজ্জ্বল এটা ভিডিওত ইমান উজ্জ্বল নিচিনা মোৰ লগা নাই কিন্তু বহুত ধুনীয়া হয় আৰু যদি আপোনালোকক ফটো লাগে মই ফটোও পঠিয়াব পাৰিম এযোৰ দাম আহিব 1600 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমাৰ লগত যোগাযোগ কৰিব এখন আহিব তাৰে মেখেলাখন এখন দিব মেখেলা যথেষ্ট ওপৰলৈকে ফুল আছে আৰু এইটো আহিব সিম্পল ব্লাউজৰ পিস 1600 আৰু ফুলৰ ডিজাইনটো মৰম লগা দেখিছেনে এইটো ফুলৰ ডিজাইনটো মৰম লগা ভাল লাগিলে স্ক্ৰিনশ্বটটো ল'ব এযোৰ দেখুৱাও যেটো এটা বিয়া আহিছে হেতু কাৰণে এনেকুৱা টাইপৰ কাপোৰ দুজোৰমান দেখুৱাইছো আপোনালোকক যাতে আপোনালোকে অকণমান বিয়া পাৰ্টি এনেকুৱা যাতে পিন্ধিব পাৰে এযোৰ একে টস কটন হ'ব এটো মেৰুন আৰু ইয়েল্লোত আছে দেখিছেনে এটো ইয়েল্লো মিনা আছে একিটা আহিব সাইডৰ পাৰিকিটা সব সাইডৰ পাৰিকিটাও ধুনীয়া আৰু গাত এটা ইয়েল্লো আৰু এটা মেৰুন এনেকে সৰু সৰুকে বুটা দিয়া হৈছে এযোৰৰ দাম আহিব 1600 যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব আৰু তাৰে এখন আহিব মেখেলাখন এখন থাকিব মেখেলা সব এখন থাকিব মেখেলা এইটো আহিব ব্লাউজৰ পিসটো 1600 এযোৰ আছে লাইট স্কাই ব্লুত আছে একে টস কটনৰ যোৰা সিলভাৰ গুণাত আছে এটো আহিব আসলটো গাত এনেকে এটা সিলভাৰ গুণা বুটা থাকিব এইটা আহিব সাইডৰ পাৰি গুটে গাতে এনেকে সৰু সৰুকে বুটা থাকিব যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ পেলাই আমাৰ লগত যোগাযোগ কৰিব খুব ধুনীয়া হয় এটো একদম লাইট স্কাই ব্লু
আৰু টচ কটনৰ কাপোৰবিলাক এইটো কাৰণেই ভাল লাগে, কাপোৰবিলাকত এটা চাইন থাকে, সেইটো কাৰণে খুব ভাল লাগে টচ কটনৰ যোৰাবিলাক। আৰু পিন্ধিও বহুতে আৰাম পায়। আৰু এইখিনি কোৱালিটি ইমান ভাল, মানুহে মানে পুতুকে ডাইট টচ বুলিয়ে কয়। কোৱালিটিটো যথেষ্ট ভাল কোৱালিটি হয়। এবাৰ পূজাত যিসকলে লৈছে সকলোৱে মানে টচ কটনটো ডাইট টচ বুলিয়ে ভাবিছে, কাৰণ কোৱালিটিখিনি বহুত ভাল হয়। এযোৰ একে আহিব মানে 1600 টকা। যদি আপোনালোকৰ ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ পেলাই আমাৰ লগত যোগাযোগ কৰিব। আৰু এতিয়া পৰা লাহে লাহে আকৌ ভিডিঅ' মানে লং ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিম। আপোনালোকে সঁহাৰি জনাব, যিহেতু ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে প্ৰস্তুত কৰোঁ। যদি আপোনালোকে নাচায় বা অৱশ্যে এতিয়া এইকেইটা দিন এনেকুৱা হৈছে কাপোৰৰ ভিডিঅ' বা তেনেকুৱা ভিডিঅ' মানুহে চাবলৈ একেবাৰে ইচ্ছা কৰা নাছিলে, আৰু আমি দিবলৈও বেয়া পাইছিলোঁ বা সময়টোও এনেকুৱা নাছিলে। কিন্তু নেদেখুৱালে নহ'ব বা নকৰিলেও নহ'ব কামটো, যিহেতু এইটো আমাৰ কাম কৰিব লাগিব। সেইটো কাৰণে এতিয়া আকৌ আৰম্ভ কৰিছোঁ, যিহেতু বিয়াৰো ছিজন আহিছে। আপোনালোকৰ যদি কিবা মানে মন পচন্দৰ বা আপোনালোকে নিজে যদি চাব বিচাৰে আমাক কমেণ্ট কৰিব, হোৱাটছএপ কৰিব। তেনেকৈ আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে বা আপোনালোকক লাগে তেতিয়া আমি সেইমতে আমি আপোনালোকক কাপোৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু যথেষ্ট মানে ৰেহাই মূল্যত আপোনালোকলৈ এতিয়া বৰ্তমান কাপোৰ আমি আগবঢ়াম। যিহেতু পূজাৰ ছিজনটো একেবাৰে আমাৰ ডাউন হৈ গ'ল, আমাৰ বুলিয়ে নহয় আচলতে সকলো ব্যৱসায়ীয়ে, নিশ্চয় আপোনালোকে গম পায় সকলোৰে মানে গোটেই বস্তুবিলাকে অলপ খেলি মেলি হৈ গ'ল। সেইটো কাৰণে যিমান পাৰোঁ কমত আপোনালোকলৈ দিবলৈ চেষ্টা কৰিম। আপোনালোকে সহায় সহযোগিতা আগবঢ়াব আৰু আপোনালোকৰ মন পচন্দৰ কিবা থাকিলে আমাক জনাব। এইখন আহিব চাওক, ইয়াৰে মেখেলাখন ওপৰলৈ এনেকৈ সৰু সৰুকৈ চিলভাৰ বুটা থাকিব, আৰু এইটো আহিব ব্লাউজৰ পিচ। আহল বহল, একেবাৰে ঠেক চুটি নহয়, যিহেতু কিছুমান মানুহৰ কাৰণে মানে বৰ বেছি শকত বা ওখ হ'লে চাইজত কাপোৰ নাহে। কিন্তু এইবিলাক কাপোৰ আমি যিবিলাক দেখুৱাই থাকোঁ এইবিলাক প্ৰব্লেম আজিলৈকে হোৱা নাই। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। তেনেহ'লে আজি একযোৰে দেখুৱালোঁ। নেক্সট আকৌ এটা ভিডিঅ'ত আপোনালোকলৈ আকৌ নতুন কাপোৰ লৈ আহিম। তেনেহ'লে মই মধুস্মিতা চুকে আপোনালোক সকলোকে লুকচুটিকলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।